অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে খুবেই ভাল খবৰ, কিয়নো অহা 18 ছেপ্টেম্বৰ তাৰিখৰ পৰা কিন্তু অৰুণোদয় 3.0 জৰিয়তে টকা পোৱা আৰম্ভ কৰিব আৰু এবাৰ কিন্তু 1250 টকাৰ সলনি 1500 টকা লাভ কৰিব। এতিয়া মূল কথা হ'ল যে অৰুণোদয় আঁচনিৰ জৰিয়তে কোনসকলে টকা লাভ কৰিব আৰু যিসকলে নেকি টকা লাভ কৰা নাই, ঘৰত ৰেচন কাৰ্ড আছে, সেইসকলে কি কৰিব, আৰু যিসকলে নেকি আগতে টকা পাইছিল কিন্তু বৰ্তমান টকা পোৱা বন্ধ হৈ আছে, সেইসকলে কি কৰিব। তো এই তিনিটা বিষয় লৈ এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এনেকুৱা ইম্পৰ্টেণ্ট আপডেটসমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপোনালোকে সকলোৱে সকলোৰ আগতে আপডেটসমূহ লাভ কৰে। তো প্ৰথমতে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে ভালকৈ বুজি পাব, সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰথম কথাটো হ'ল যে আপোনালোকে যিসকল নেকি অৰুণোদয় 3.0 বাবে আবেদন কৰিছিল, সেইসকলৰ ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত কিন্তু আপোনালোকে 17 ছেপ্টেম্বৰত টকাটো লাভ কৰিব। কিন্তু আপোনাৰ ভেৰিফিকেশ্যনটো কমপ্লিট হৈছে নাই, কেনেকৈ জানিব পাৰিব, সেই বিষয়ে যদি জানিব বিচাৰে নিশ্চয় কমেণ্টত জনাব। মই নেক্সট এটা ভিডিঅ'ত জনাম যে আপোনালোকে এইবাৰ আপোনালোকে অৰুণোদয় 3.0 জৰিয়তে টকা লাভ কৰিব নে নাই। যেনক এতিয়া আগবাঢ়িছোঁ, যিসকলৰ নেকি টকা লাভ কৰি আছিল, অৰ্থাৎ যিসকলে আগতে টকা লাভ কৰিছিল কিন্তু বৰ্তমান তেওঁলোকে টকা পোৱা বন্ধ হৈছে, অৰ্থাৎ আগত টকাসমূহ ৰেগুলাৰ পাইছিল কিন্তু বৰ্তমান টকা পোৱা নাই, সেইসকলে এতিয়া কি কৰিব লাগিব। তো এই বিষয়ে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা অতিকৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। যিসকল মহিলাই আগতে অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছিল, বৰ্তমান টকা পোৱা বন্ধ হৈ আছে, সেইসকলে কি কৰিব লাগিব, আকৌ টকা পাব আৰু তাৰ বাবে আপোনালোকে সৰু এটা কাম কৰিব লাগিব। আৰু সেই সৰু কামটো হ'ল যে আপোনালোকে কিন্তু আপোনালোকৰ পঞ্চায়তত গৈ আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আইডি, বেংক পাছবুক লৈ গৈ যাই আপোনালোকে কি কৰিব লাগিব, ভেৰিফিকেশ্যনটো কমপ্লিট কৰিব লাগিব। এতিয়া আপোনালোকৰ পঞ্চায়ততো হ'ব পাৰে বা আপোনালোকৰ বুথ লেভেলৰ যিসকল নেকি কৰ্মী আছে, সেই কৰ্মীসকলৰ জৰিয়তে কিন্তু আপোনালোকে ভেৰিফিকেশ্যনটো কৰাব পাৰিব। যদি আপোনালোকৰ লিষ্টত নাম আছিল আৰু ৰেজেক্ট হৈ গৈছে, তেনে ক্ষেত্ৰত আপোনালোকক কি কৰা হ'ব, এইটো ভেৰিফিকেশ্যন কৰাৰ বাবে আপোনালোকক মাতি দিয়া হ'ব বা আপোনালোকে এবাৰ খবৰ কৰি ল'ব আপোনালোকৰ বুথ পৰ্যায়ত যিসকল নেকি কৰ্মী আছে সেইসকলৰ লগত, যে আপোনাৰ নামটো আগত আছিল, আপুনি আগতে টকা পাইছিল কিন্তু বৰ্তমান আপুনি টকা পোৱা নাই, কিহৰ বাবে ৰেজেক্ট হৈছে, আৰু আপোনাৰ ভেৰিফিকেশ্যনটো কৰাৰ বাবে আপোনালোকে জাষ্ট কি কৰিব, এই যিকেইটা নথি, যেনেকৈ আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ আইডি, পেন কাৰ্ড, আপোনালোকে এইকেইটা নথি আপোনালোকে তেওঁলোকৰ হাতত জমা দিব লাগিব। তেওঁলোকৰ হাতত জমা দিয়াৰ পিছত কিন্তু তেওঁলোকে কি কৰিব, আপোনাৰ নামটো আকৌ এবাৰ ভেৰিফাই কৰাই দিব। ভেৰিফাই কৰাই দিয়াৰ পিছত যদি আপুনি যোগ্য হিতাধিকাৰী হয়, তেনে ক্ষেত্ৰত আপুনি আকৌ নতুনকৈ টকা পোৱা আৰম্ভ কৰিব, অৰ্থাৎ আপোনালোকে 17 ছেপ্টেম্বৰৰ পৰা আকৌ অৰুণোদয় 3.0 জৰিয়তে টকা পোৱা আৰম্ভ কৰিব। এতিয়া কিছুসংখ্যক মানুহ এনেকুৱা আছে, আচলতে যিসকল অৰুণোদয় আঁচনিৰ বাবে যোগ্য নহয়, তেনেকুৱা মানুহৰ নাম হয়তো কৰ্তন হৈছে আৰু তেওঁলোকে হয়তো আৰু দ্বিতীয়বাৰ টকা নাপাবও পাৰে, সেয়া কিন্তু বেলেগ ধৰণৰ কথা। যদি আপুনি যোগ্য হয় তেনে ক্ষেত্ৰত পাবই। যিসকলৰ ৰেচন কাৰ্ড আছে কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, সেইসকলে কি কৰিব, বা অৰুণোদয় আঁচনিৰ বাবে যোগ্য সেইসকলে কি কৰিব। সেইসকলৰ বাবে কিন্তু আকৌ অৰুণোদয় 3.0 বাবে আবেদন প্ৰক্ৰিয়া চলি আছে, গতিকে আপোনালোকে অৰুণোদয় 3.0 বাবে আবেদন কৰিব পাৰে। আৰু আপোনালোকে যদি ফৰ্মখন পোৱা নাই, তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু এতিয়া ফৰ্মখন লৈ আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। এতিয়া চাওক, যদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে আৰু আপোনাৰ হাতত ফৰ্মখন নাই, তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্টত জনাব। অহা ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে অৰুণোদয় 3.0 ফৰ্মখন কেনেকৈ ডাউনলোডিং কৰিব আৰু ফিল আপ কৰিব, তাৰপিছত আপোনালোকে কেনেকৈ কি নথিপত্ৰৰ জৰিয়তে আপোনালোকে জমা দিব লাগিব, সেই বিষয়ে নেক্সট ভিডিঅ'ত মই আপডেট দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে, যিসকলে নেকি টকা পোৱা বন্ধ হৈ আছিল সেইসকলে আকৌ কেনেকৈ টকা লাভ কৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নাম নাই, তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, অৰ্থাৎ আপোনাৰ যদি লিষ্টত নাম নাই তেনে ক্ষেত্ৰত আপুনি কিন্তু আকৌ নতুনকৈ আবেদন কৰিব লাগিব। আৰু যিসকলৰ নাম কৰ্তন হৈছিল সেইসকলে ভেৰিফিকেশ্যন কমপ্লিট কৰাব লাগিব। অ'কে, আশা কৰিছোঁ নিশ্চয় ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু ভিডিঅ' যদি ফেচবুকত আছে, পেজটো ফ'ল' কৰি শ্বেয়াৰ এটা মাৰি দিবলৈ পাহৰি নাযাব।